বিশেষ কিছু সম্প্রদায়ে মুখ্যমন্ত্রীক যাতে সন্তুষ্ট মুখ্যমন্ত্রীর প্রতি যাতে সন্তুষ্ট থাকে তার কারণে এই কামবোৰ কৰি থকা হৈছে। এই কথা টাইসন গোটৰ কাৰ্যকৰী সভাপতি মঈনুদ্দিন আলীৰ এয়া ব্যক্তিগত কথা, এয়া কোনো ধৰ্মীয় সংখ্যালঘু মুছলমানৰ কথা হ'ব নোৱাৰে আৰু আমাৰ এবিএমচিৰ কথা নহয়। আমি হাৰে হিমুজুৱে অসমীয়া, আমি আমাৰ ধৰ্মীয় সংখ্যালঘুৰ বৃহৎ সংখ্যক মানুহে পূৰ্বতে নিজৰ ভাষা সংস্কৃতি বিসৰ্জন দি পেলাই এইখন বৰ অসম গঢ়াত অহৰহ চেষ্টা আৰু এই চেষ্টাত আমিও সমভাগী আৰু এইখন বিটিচিত বা ভাৰতবৰ্ষ অসমত বা বিশেষকৈ বিটিচি অঞ্চলত অসমীয়া ভাষাটো জীয়াই থকাৰ কাৰণে আমি দীৰ্ঘ সময়ত বিভিন্ন সময়ত নাম ফলককে আদি কৰি বিভিন্ন আমি প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন সময়ত আমি কৰিছোঁ। গতিকে অসমখনত অসমীয়া ভাষা অসমীয়া সংস্কৃতি জীয়াই থাকিব লাগিব। আমি অসমীয়া বৃহৎ জাতি সত্তাৰ লগত আমি ধৰ্মীয় সংখ্যালঘু সমাজখনে বিলীন হৈছোঁ। ইয়াৰ লোকপিয়লৰ কথা বাৰ্তা এই কথা বাৰ্তা কোনোপধ্যে মুঠেই গ্ৰহণযোগ্য কথা বাৰ্তা নহয়, এয়া তেখেতৰ ব্যক্তিগত কথা। আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহে 1935-25 চনতেই সেই চৰ্চাপুৰী অঞ্চলবিলাকত আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চলবিলাকত নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়বোৰ প্ৰতিষ্ঠা কৰি পেলাই অসমীয়া ভাষাৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ ইতিপূৰ্বে দি থৈ গৈছে। আমি কোনো এখন অঞ্চলতেই আমাৰ পূৰ্বতেও কেতিয়াও আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কোনো একজন ব্যক্তিয়ে বাংলা ভাষীৰ কোনো স্কুল কলেজ প্ৰতিষ্ঠা কৰাৰ কোনো নজিৰ নাই। কিন্তু স্বাধীনতাৰ পূৰ্বোত্তৰৰ পৰাই বিভিন্ন ঠাইত ধৰ্মীয় অধ্যুষিত অঞ্চলবিলাকত আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ব্যক্তিসকলে নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক আদি স্কুল হাইস্কুললৈকে কলেজলৈকে প্ৰতিষ্ঠা অসমীয়া মাধ্যমৰ এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰাৰ কিন্তু নজিৰ আছে। গতিকে মঈনুদ্দিন আলীৰ তেখেতৰ ব্যক্তিগত কথা এই লৈ আমাৰ কোনো ক'বলগীয়া নাই। অসমীয়া ভাষা অসমীয়া সংস্কৃতি আমি গ্ৰহণ কৰিছোঁ আৰু হাৰে হিমুজুৱে আমি অসমীয়া আৰু অসমীয়া হৈ আমি জীয়াই থাকিব বিচাৰোঁ।